আমি জনজাতি পৰিক্ৰমা ডিপাৰ্টমেণ্টৰ অধীনত কেন্দ্ৰীয় চৰকাৰৰ কিছু আঁচনি আৰু ৰাজ্য চৰকাৰৰ আঁচনি আমি ৰূপায়ণ আৰু কেন্দ্ৰীয় চৰকাৰৰ আঁচনিৰ ভিতৰত আৰ্টিকল 275 আছে এটা একলব্য মডেল ৰেচিডেঞ্চিয়েল স্কুল এখন গুৰুত্বপূৰ্ণ আঁচনি আৰু অতি গুৰুত্বপূৰ্ণ কথা যে ইতিমধ্যে ধৰতী আবা জনজাতি গ্ৰাম উৎকৰ্ষ যোজনাৰ এক বিশাল মিছন জনজাতি অঞ্চলৰ ৰাইজৰ উন্নয়নৰ কাৰণে আৰম্ভ হৈছে আৰু আমি অসমতো ধৰতী আবা জনজাতি গ্ৰাম উৎকৰ্ষ অভিযান আমি আৰম্ভ কৰিছোঁ। আমাৰ কাম কাজবিলাক কেনেধৰণে আগুৱাইছে সেই বিষয়ে আজি মাননীয় কেন্দ্ৰীয় মন্ত্ৰী জুৱেল ওৰাম ডাঙৰীয়াই আমাৰ ১ নং ৰাজ্যিক অতিথিশালাত তেওঁ পৰ্যালোচনা কৰে আৰু তেওঁ কিছু গুৰুত্বপূৰ্ণ দিশ নিৰ্দেশনা আমাক দিয়ে যিটো দিশ নিৰ্দেশনাৰ জৰিয়তে আমি আমাৰ কামখিনি আগুৱাই লৈ যাওঁ। ট্ৰাইবেল মিউজিয়ামৰ কাৰণে আমি প্ৰস্তাৱ দিছোঁ ট্ৰাইবেল মিউজিয়াম এটা তেওঁলোকে ক'ত হ'ব কোনো কি প্ৰাৰম্ভিক পৰ্যায়ত আছে যে অসমত এটা হেৰিটেজ জনজাতি সংগ্ৰহালয় আমি নিৰ্মাণ কৰাৰ প্ৰস্তাৱ আমি ৰাখিছোঁ আৰু তাৰ কাৰণে আমি খুব সোনকালে মাটিখিনি নিষ্পত্তি কৰিব লাগিব। তাৰপাছত তাৰ এটা প্ৰাক্কলন প্ৰস্তুত হ'ব। তাৰপাছত কিন্তু মন্ত্ৰীয়ে আমাক আশ্বাস দিছে যে কেন্দ্ৰীয় চৰকাৰে এই সংগ্ৰহালয় নিৰ্মাণৰ ক্ষেত্ৰত সকলো ধৰণৰ সহযোগিতা আগবঢ়াব। মানে অসম চৰকাৰৰ যিটো বাজেট অধিৱেশন আহি আছে বাজেট প্ৰস্তাৱ হোৱাৰ সম্ভাৱনা এই বিষয়ে মই বাজেটত কি কি আহিব আমি প্ৰস্তাৱবিলাক দিছোঁ কোনটো আহিব কোনটো নাহিব এই বিষয়ে মই মতামত দিব নোৱাৰিম।